প্ৰিয় শ্ৰোতাসকল, আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোতে এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ। মাটিবাৰী সংক্ৰান্তত আমাৰ অসমৰ ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ ফালৰ পৰা মিছন বসুন্ধৰা 1 আৰু 2 দুটা সফল হোৱাৰ পাছত বসুন্ধৰা 3 আৰম্ভ কৰাৰ ডেট অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে আৰু মিছন বসুন্ধৰা 3ত কি ধৰণৰ কাম কাজ হ'ব তেওঁ গোটেই কাম কাজখিনি বহলাই এই ভিডিঅ'টোতে আলোচনা কৰিছে আৰু কৈছে। তো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা যি বক্তব্য কৰা হৈছে বসুন্ধৰা 3ৰ ওপৰত আপোনালোকে এইখিনি শুনিলে গম পাই যাব বসুন্ধৰা 3ত কি ধৰণৰ কাম কাজ হ'ব। তো আহা আমি আজিৰ এই ভিডিঅ'টোতে মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা যিখিনি বসুন্ধৰা 3ৰ বিষয়ে তেওঁ কৈছিলে এইখিনি আমি সকলোৱে শুনো আৰু বুজি পাওঁ আৰু বসুন্ধৰা 3ত কি ধৰণৰ কাম কাজ হ'ব এইখিনি আমি সকলোৱে গম পাই যাম। আহা আমি শুনো। ৰাইজে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই ৰাইজক আহ্বান জনাম যেন আপোনালোকে নিজেও আগবাঢ়ি আহে আৰু প্ৰশাসনেও আগভাগ লৈ এই ভূমি পট্টা দিয়াৰ কাম তেওঁলোকেও যাতে এটা সক্ৰিয় ভূমিকা পালন কৰে। আমি মিছন বসুন্ধৰা 2 অক্টোবৰত আৰম্ভ কৰিম। এই 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰোঁ। লক্ষ্য হ'ব গাঁৱৰ নামঘৰ আৰু স্কুল বিদ্যালয় অনুষ্ঠান আদিৰ মাটিসমূহ পট্টা দিয়া। আমাৰ অসমৰ গাঁৱে ভূঞে বহুত নামঘৰ আছে, 100 বছৰ পূৰ্ণ হৈ গৈছে, 50 বছৰ পূৰ্ণ হৈ গৈছে, কিন্তু নামঘৰটোৰ নামত মাটিৰ পট্টা নাই। MLA MP ফাণ্ড চৰকাৰী ফাণ্ড দিলেও আমি আচলতে আইন অমান্য কৰি দিওঁ। কোনোবাই যদি কেতিয়াবা এটা কেছ কৰি দিয়ে যে এওঁলোকৰ মাটিয়ে নাই, টকাটো ক'ত ব্যৱহাৰ কৰিলে কেনেকৈ কৰিলে বুলি ক'লে চৰকাৰ আৰু বিধায়কসকলৰ ওচৰত কোনো উত্তৰ নাথাকে। বহুত সময়ত ল'ৰা ছোৱালীয়ে প্ৰথমতে পুৰণা দেউতাক মাকে দান কৰি যোৱা মাটি কাগজৰ কাম সমাপ্ত নোহোৱাৰ কাৰণে ভৱিষ্যতে যেতিয়া মাটিৰ মূল্য বাঢ়ি যায় তেতিয়া ল'ৰা ছোৱালীয়ে কয় যে এই মাটিটো আমি দান কৰা নাই, পট্টা হোৱাই নাই, গতিকে মাটিটো ক'ৰ পৰা দান হ'ল। আৰু ক'ৰবাত যদি ভূমি অধিগ্ৰহণ হয় তেতিয়া মাটিটো যদি দান পট্টালৈ ৰূপান্তৰ নহয় তেতিয়াহ'লে আমাৰ মানুহে কেতিয়াবা পট্টাটো বিদ্যালয় নামঘৰৰ পৰিৱৰ্তে নিজে বিচাৰি ধৰা 2 প্ৰথম পদক্ষেপ লৈছোঁ যাতে আমাৰ নামঘৰ অনুষ্ঠান স্কুল আদিয়ে মাটিৰ পট্টাটো তেওঁলোকে নিজৰ নামত কৰি ল'ব পাৰে। আৰু অনুষ্ঠানসমূহে যিটো মাটিৰ পট্টা বিচাৰিব তাত আমি কোনো প্ৰিমিয়াম নলওঁ। অৰ্থাৎ নামঘৰ বা স্কুল বা কলেজ বা বিদ্যালয় এওঁলোকে প্ৰিমিয়াম ক'ৰ পৰা দিব? আকৌ নিজে ৰাইজৰ পৰাই টকা তুলি দিব লাগিব আৰু ৰাইজে টকা তুলি নিদিলে আকৌ মাটিটো এনেকৈ পৰি থাকিব। সেইকাৰণে সেইখিনি কাম আমি বিনামূলীয়াকৈ এইবাৰ ক'ৰবাত 1 টকা বা 2 টকা এটা টোকেন পইচা লৈ পেলাই আমি মাটিখিনি নামঘৰ স্কুল আদিক পট্টন কৰি দিব। অনুষ্ঠান ক্লাবৰ নামত মাটি, ক্লাবটো বহি আছে মাটিৰ পট্টন নাই, মহিলা সমিতি বহি আছে মাটিৰ পট্টন নাই, স্কুল বহি আছে মাটিৰ পট্টন নাই, আমাৰ ক'ৰবাত কোনোবা ৰাইজে মঞ্চ এখন বনাইছে কিন্তু মাটিৰ পট্টন নাই। এনেকৈ আমি এটা বিশৃংখল অৱস্থা এটাত আছোঁ। আমি যাতে মিছন বসুন্ধৰা 2ত ইয়াক আমি ঠিক কৰি ল'ব পাৰোঁ। 3ত মিছন বসুন্ধৰা 3ত আমি আৰু এটা কাম কৰিব খুজিছোঁ যে আমাৰ এজমালি মাটি। আমি সকলোৱে জানো যে কিছুমান মাটিত 4জন ভায়েক ককায়েক বা 4টা পৰিয়ালৰ মাটি একেলগে আছে। মাটিটো ফালি ল'ব নোৱাৰাৰ কাৰণে কোনেও মাটিটো কাকো নুসুধাকৈ বিক্ৰী কৰিব নোৱাৰে। ইজনে সিজনক মাটি বিক্ৰী কৰাৰ আগতে আন 3জনৰ অনুমতি ল'ব লাগে, কোনোবাই কাৰোবাক দেখুৱাই দিব লাগে, দেখুৱাই দিলে ভাল মাটিটো দেখুৱাই নিদিলে পিছৰ মাটিটো দেখুৱাই দিলে পৰিয়ালৰ ভিতৰতে এটা খেলি মেলিৰ সৃষ্টি হয়। এইবাৰ আমি মিছন বসুন্ধৰা 3ত চেষ্টা কৰিম যে যিমান এজমালি পট্টাৰ ব্যৱস্থা আছে
সেইবিলাক যাতে আমি ব্যক্তিগত পট্টালৈ ৰূপান্তৰ কৰিব পাৰোঁ। আপোনালোকে জানে, বহুতে পুৰণা মানুহে জানে যে আচাৰ্য বিনোৱা ভাৱে যেতিয়া ভূদান আন্দোলন আৰম্ভ কৰিছিল, মানুহে বহুত মাটি ভূদান আৰু গ্ৰামদানত দান কৰিছিল। পিছত সেই মাটিত মানুহ বহিলে, লেণ্ডলেছ মানুহ বহিলে, কিন্তু নিজৰ নামত আজিলৈকে পট্টা পোৱা নাই। আমাৰ জালুকবাৰী সমষ্টিত বা কমলপুৰত তেনেকুৱা ভূদান গ্ৰামদান মাটি নাই, কিন্তু অসমত বহুত জাগাত ভূদান গ্ৰামদান মাটি আছে, তাত বহি থকা মানুহবিলাকে পট্টা নোপোৱাকৈ আছে। এইবাৰ আমি মিছন বসুন্ধৰা 3ত ভূদান আৰু গ্ৰামদানৰ মাটিসমূহো আমি পট্টন কৰি দিবলৈ চেষ্টা কৰিম। দেৱোত্তৰত যিবিলাক মাটি চিলিং চাৰপ্লাছ হৈছিলে আৰু এতিয়া মানুহ বহি আছে, মন্দিৰৰ নামতো মাটি নাই, মানুহৰ নামতো মাটি নাই, কিন্তু মানুহ মাটিত বহি আছে। সেই চিলিং চাৰপ্লাছ দেৱোত্তৰ মাটিবিলাকো আমি এইবাৰ মিছন বসুন্ধৰা 3ৰ সময়ত আবলটন দিবৰ বাবে চেষ্টা কৰিম। আমাৰ বহুত জাগাত বামুণীগাঁও, ফুলুং আদি জাগাত দেৱোত্তৰ মাটি আছে। আমাৰ গুৱাহাটীৰ মালিগাঁও আদিত বিভিন্ন দেৱোত্তৰ মাটি আছে। চিলিঙত গৈছে, মানুহ বহি আছে, কিন্তু তেওঁলোকে মাটিৰ উপৰিও যিসকল ৰায়তী আছিলে তেওঁলোকক নিয়মীয়া কৰা, চৰকাৰী মাটিত আমি যদি বহি আছো, আচলতে নামত চৰকাৰী মাটি, কিন্তু আমিবোৰ আছোৱে, ঘৰো হৈছে, বিল্ডিং হৈছে, কিন্তু মাটিটো ৰেগুলাৰ হোৱা নাই। আজি মিছন বসুন্ধৰা 3ত আমি আৰু এটা সুবিধা দিম, যাতে যোনে যোনে চৰকাৰী মাটিত আছে তেওঁলোকে মাত্ৰ 1000 টকা প্ৰিমিয়াম দি তেওঁলোকে যাতে মাটিটো নিজৰ কৰি ল'ব পাৰে। ঠিক সেইধৰণে আমাৰ বিভিন্ন সময়ত IIT আদি স্থাপন কৰোঁতে মাটি গৈছে, কিন্তু আমি পট্টন দিয়া পৰা নাই, আবলটনৰ কাগজখন লৈয়ে বহি আছে। যোৱা কিছুদিনত আমি এনেকুৱা বহুত সমস্যা সমাধান কৰিছোঁ, কিন্তু আবলটন হৈ থাকিলে মাটি আমি বিক্ৰী কৰিব নোৱাৰোঁ। মিছন বসুন্ধৰা 3ত আমি চেষ্টা কৰিম যাতে আবলটন হোৱা মাটিবিলাক মানুহে 1000 টকা প্ৰিমিয়াম দি ম্যাদী পট্টালৈকে কনভাৰ্ট কৰি লয়। এই কথাবিলাক মই এইকাৰণে কৈছোঁ যে এই কথাবিলাক মণ্ডলৰ মুখেদি শুনিলে টান টান লাগে, আমাৰ মুখেদি শুনিলে সহজ সহজ লাগে। মণ্ডলে সহজ কামটোকো টান কৰি কয়, কিন্তু আমি সহজ কথাটো সহজভাৱে ল'ব লাগে। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এইবাৰ যাতে চৰকাৰে আগবঢ়োৱা মিছন বসুন্ধৰা 3ৰ সকলো সুবিধা যাতে আমি গ্ৰহণ কৰিব পাৰোঁ। আৰু এটা মই এতিয়া বা ৰিং ৰোডে হওক, বিভিন্ন সময়ত মাটি যেতিয়া আমি অধিগ্ৰহণ কৰোঁ, কিছুমানে মাটিৰ মূল্য লৈ জোনেল ভেলুৱেশ্যন লৈও খেলি মেলি কৰে বিভিন্ন সময়ত। মই আহ্বান জনাম যে কোনো দৌৰা-দৌৰি নাই, ৰাস্তাটোহে দৌৰা-দৌৰি হ'ব লাগে, কিন্তু মাটিৰ কথাটোত মূল্যটো লোৱাত কোনো দৌৰা-দৌৰি নাই। চৰকাৰে মাটি ল'ব যেতিয়া পট্টা দিবই। গতিকে সকলো মানুহে কাৰ কিমান জোনেল ভেলুৱেশ্যন আছে ভাল কৰি বুজি লৈ আৰু ডিচিৰ লগত কথা পাতি আপোনালোকে এইবিলাক ঠিক কৰিব। কোনো মানুহে যাতে বঞ্চিত হ'ব নালাগে, সকলো মানুহে যাতে সুবিধা পাব পাৰে। ক'তো যাতে মানুহৰ মনত এনেকুৱা ভাৱ থাকিব নালাগে যে আমাৰ মাটিটো গ'ল আৰু আমি মাটিৰ মূল্যটো নাপালোঁ।